আজি মোৰ বেষ্ট ফ্ৰেণ্ডজনী বাৰ্থডে সেয়ে একদম সাজি কাচি ওলাইছোঁ আমাৰ ৰজিজনীও আহিব বিচাৰিছিলে পিছে কিন্তু তাইক নানিলোঁ বাৰু আৰু এইজনীও হয় মোৰ বেষ্ট ফ্ৰেণ্ড তাইৰ বাৰ্থডে হয় আৰু আমি গৈ আছিলোঁ চেলিব্ৰেট কৰিবলৈ ভৈৰৱকুণ্ডত একদম পাহাৰৰ মাজত জংঘলৰ মাজত বুলি ক'ব লাগিব গোটেইকেইটা ডিউটি কৰি মেলি ভাগৰি বেচেৰিহঁত আহিছিলে মই পিছে ডিউটি নাই কৰা কাৰণ মই যিহেতু ওদালগুৰি ঘৰত আছিলোঁ আৰু গোটেইকেইটা সঁচাকৈ বহুত ভাল লাগিলে এনেকৈ চেলিব্ৰেট কৰি কাৰণ আমি সদায় বাৰ্থডে চেলিব্ৰেট কৰোঁ ঘৰত বা এনেকৈ ৰেষ্টুৰেণ্টত কিন্তু এনেকৈ ৰাস্তাৰ মাজত কেতিয়াও চেলিব্ৰেট কৰা নাছিলোঁ এইবাৰ ফাৰ্ষ্ট টাইম কৰি আছিলোঁ আৰু সঁচাকৈ বহুত বেছি ভাল লাগিছে আৰু দেখিছে আমাৰ এইটো ইউনিফৰ্মত আছে এতিয়াও সি বেচাৰাটো ইউনিফৰ্ম চেঞ্জ কৰিবও চান্স নাপালে এইকেইটা গোটেইকেইটা আমাৰ কালিগে হয় বাৰু আৰু গোটেইকেইটাতো অকল কেকে কাটা নাই আমি যে গাড়ীৰ ভিতৰতে গোটেই খানা খাইছোঁ ৰেষ্টুৰেণ্ট বনাই দিছোঁ গাড়ীখন আৰু পাব বনাই দিছোঁ আমাৰ ৰাস্তাটো মানে ৰাস্তাতে গোটেইকেইটা অকণমান ডান্স কৰিলোঁ ফূৰ্তি কৰিলোঁ আৰু দেখাই আছোঁ যে কি গাড়ীৰ ভিতৰত চাওক কেনেকৈ একদম ৰেষ্টুৰেণ্ট টাইপ বনাই দিছোঁ একদম কি ক'ম আৰু খুব ধুনীয়া আছিলে খুব কম বাজেটৰ এটা খুব ধুনীয়া মানে পাৰ্টি কৰিলোঁ গোটেইকেইটা